ৰঘুপতি ৰঘুপতি ভাই লগ ৰঘুপতি হয়তো নামটো বহুতে শুনিছে মানে কি এখন আপোনাৰ ৰবি শৰ্মাৰ এখন নতুন চিনেমা নামটো কি ৰঘুপতি তো ভাই লগ এই চিনেমাখনৰ বিষয়ে আমি সকলো কথা আলোচনা কৰিম মানে হ'ল এই চিনেমাখনৰ মানে কি কোনে লিখিছিল দা ৰাইটাৰ কোন হয় এণ্ড ডাইৰেক্টৰ কোন হয় ডাইৰেক্টৰ মানে কোনে ডাইৰেক্টৰ কৰিছিল এই চিনেমাখন মানে কি ৰঘুপতি চিনেমাখন কোনে ডাইৰেক্টৰ কৰিছিল কোনে লিখিছিল এণ্ড টপ কাষ্টাৰ কোনে কাষ্টিং কৰিছে এণ্ড কি নামেৰে কাষ্টিং কৰিছে চ' আমি সকলো কথা আলোচনা কৰিম ইন ডিটেইলছত ঠিক আছে বাট তাৰ আগতে চাই লওক ভাই লওক এই চিনেমাখনৰ মানে কিছু মুহূৰ্ত দ্য ট্ৰেইলাৰ অফ দ্য মুভি কি বুলি কয় ৰঘুপতি তো চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰঘুপতি ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা কিন্তু তাৰ পিছত জন্ম হ'ল হেজাৰ ৰাৱণ মোৰ সমষ্টিৰ মাটিডোখৰ যায় গঞা ৰাইজে অযথা হুলস্থুল কৰি আছে ৰঘুপতিকে এতিয়া তালৈ পঠিয়াই আছো ৰঘুপতি নালাগে ৰঘুপতিক নালাগে ৰঘু চৰি আপুনি ইয়াত কিয় আবে ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে ইহঁত ধুমুহা হয় বে ধুমুহা সিহঁত যদি ধুমুহা হয় মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে তো ভাই লওক ট্ৰেইলাৰ চোৱা হৈ গ'ল এইটোৱে আছিলে মানে কি ৰঘুপতি চিনেমাখনৰ মানে কি এটা ছটা মোটা ট্ৰেইলাৰ তো যি কি নহওক দেখা পালে আৰু তো বলক এতিয়া আমি চাই লওঁ মানে কি এই চিনেমাখনৰ মানে কি ৰাইটাৰ কোনে লিখিছিল মানে এণ্ড ডাইৰেক্টৰ কোনে ডাইৰেক্টৰ কৰিছিল মানে এন তাৰ লগতে আৰু এটা বস্তু চাই লওক মানে কি এই চিনেমাখনৰ মানে কি বৰ্তমানলৈ IMDbত কিমান ৰেটিং পাইছে আৰু কিমানজনে ৰেটিং কৰিছে চ' এভৰিথিং তো বলক চাই লওক ইন ডিটেইলছত ভাই লওক শ্ৰী ৰঘুপতি তো এইখন মুভিৰ যদি IMDb ৰেটিং চাই বৰ্তমানলৈ IMDb ৰেটিং পাইছে 8.5 আউট অফ 10 মানে 10ৰ ভিতৰত 8.5 ৰেটিং পাইছে আৰু বভি ৰেটিং কৰিছে কিমানজনে ৰেটিং কৰিছে আপোনাৰ বৰ্তমানলৈকে 588 জনে মানে 587 জনে ৰেটিং কৰিছে আৰু ৰেটিং পাইছে 8.5 আউট অফ 10 10ৰ ভিতৰত 8.5 ঠিক আছে চ' যি কি নহওক ভাই লওক এতিয়া চাওক মানে কি তো এই চিনেমাখনৰ যদি আপুনি ডাইৰেক্টৰ চাই এই চিনেমাখনৰ ডাইৰেক্টৰ হ'ল আপোনাৰ সুব্ৰত কাকতি আৰু ৰাইটাৰ মানে লিখিছিল এইখন চিনেমা আপোনাৰ ৰাইটাৰ হ'ল আপোনাৰ কোন ৰাইটাৰ হ'ল ৰবি শৰ্মা মানে কি ৰবি শৰ্মা ঠিক আছে যি কি নহওক আৰু এই শৰ্মা তাৰপিছত আপোনাৰ প্ৰীতি কংগনা তাৰপিছত প্ৰিয়ম পল্লৱী ঠিক আছে এইবিলাক হ'ল টপ ষ্টাৰিং কৰা ব্যক্তি তো ৰাইটাৰ কোন গম পালে ৰাইটাৰ কোনে কৰিছিল লিখিছিল কোনে ৰাইটাৰ কোন ডাইৰেক্টৰ কোন এণ্ড আপোনাৰ মানে কি সেইয়া মানে কি IMDbত বৰ্তমানলৈ কোনে ৰেটিং কৰিছে চ' দেখা পালে তো ভাই লওক এতিয়া চাম কি তো ভাই লওক এতিয়া চাওঁ বলক আমি মানে কি এই চিনেমাখনত মানে কি কাষ্টিং কোনে কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে তো এভৰিথিং তো বলক চাই লওক আমি এই চিনেমাখনৰ কাষ্টিং টপ কাষ্টাৰ কোনে মানে কি কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে চাই লওঁ বলক 1 by 1 ইন ডিটেইলছত বলক তো
তো এই চিনেমাখনৰ যদি আপুনি টপ কাষ্টাৰ চাবলৈ যায় তো টপ কাষ্টাৰ হৈছে আপোনাৰ নাম্বাৰ 1ত আছে আপোনাৰ কোন সুব্ৰত কাকতি ডাইৰেক্টৰ হয় তাৰপিছত আছে প্ৰিয়ম পল্লৱী হিৰোইন হিচাপে কাষ্টিং কৰিছে এক্টৰ বাই দ্য ৱে এক্টৰ বুলি নাম দিছে ইয়াতে তো যি কি নহওক প্ৰিয়ম পল্লৱী সকলোৱে জানে আৰু তো তাৰপিছত আছে আপোনাৰ প্ৰীতি কংকনা এক্টৰ প্ৰীতি কংকনা তাৰপিছত আছে আপোনাৰ ৰীনা বৰা এক্টৰ হিচাপে কাষ্টিং কৰিছে মানে তাৰপিছত আছে ৰাজ শৰ্মা এক্টৰ হয় তাৰপিছত আছে আপোনাৰ এইটো অৰুণ নাথ এক্টৰ হয় তাৰপিছত আছে আপোনাৰ ৰবি শৰ্মা এক্টৰ হিচাপে কাষ্টিং কৰিছে ঠিক আছে সো যি কি নহওক এইকেইজন হ'ল মানে কি টপ কাষ্টাৰ ৰঘুপতি চিনেমাখনৰ মানে কি টপ কাষ্টাৰ ঠিক আছে দ্য টপ কাষ্টাৰ অফ দ্য মুভি ৰঘুপতি তো এতিয়া কম কি মানে কি ক'বলৈ এতিয়া একো নাই বাকী তো দেখিলে মানে কি ৰাইটাৰ কোন আছিল মানে কি টপ কাষ্টাৰ কোন এণ্ড মানে কি আপোনাৰ ডাইৰেক্টৰ কোন চ' এভৰিথিং দেখা পালে তো বাকী আৰু ক'বলগীয়া একো নাই তো বাকী লাষ্ট টাইমত এটা এণ্ড অফ দ্য ভিডিঅ' মানে কি এটাই কথা কৈ দিওঁ এই চিনেমাখন মানে কোনে চালে বৰ্তমানলৈ কোনে চালে আৰু কোনে চাই ভাল পালে চ' আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্সত মানে আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম তো বাকী আৰু বেলেগ নকওঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম তাক লিয়ে বাই গাইছ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' আৰু যোৱাৰ আগতে এটা কথা কৈ দিওঁ ভাই লোক যদি ভিডিঅ'টো চাই ভাল পালে অলপ যদি ভাল পালে চ' অভিয়াছলি এটা লাইক কৰি দিব মানে যোৱাৰ আগতে এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय एंड सी यू सून